এইটো দুৰ্ভাগ্যজনক কথা আমি দেখিবলৈ পাইছোঁ যে ৰাজ্যসভাৰ সাংসদ সুধাংশু ত্ৰিবেদীয়ে সিদিনা এটা কথা কৈছে যে ধুবুৰী জিলা একচুৱেলি মিনি বাংলাদেশ বুলি আখ্যা দিছে। আমি এই কথা গৰিহণা ধিক্কাৰ জনাইছোঁ, কাৰণ আচলতে এই সুধাংশু ত্ৰিবেদীৰ অসম তথা ধুবুৰী জিলা সম্পৰ্কে ন্যূনতম জ্ঞানৰ অভাৱ আছে। আৰু আপোনালোকৰ জৰিয়তে মই প্ৰথমেই আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই এটা কথা প্ৰশ্ন কৰিব খুজিছোঁ যে সঁচাকৈ আমাৰ অসমৰ অন্তৰ্গত ধুবুৰী জিলা অসমৰ মানচিত্ৰত পৰে নে নপৰে? যদি পৰে, এই প্ৰথম প্ৰতিক্ৰিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দিব লাগিছিল, যিহেতু অসমৰ এটা অংশ ধুবুৰী জিলা। কিহৰ স্বাৰ্থত বা কিহৰ ভিত্তিত, ৰাজনৈতিক ভিত্তিত তেওঁলোক ইছ্যু কৰি আমাৰ ধুবুৰী জিলাক মিনি বাংলাদেশক তুলনা কৰাৰ কাৰণে আমি ধিক্কাৰ জনাইছোঁ আৰু সকীয়াই দিছোঁ যে তেওঁলোকে যদি অনতিপলমে কম সময়ৰ ভিতৰত ক্ষমা নোখোজে তেনেহ'লে ইয়াৰ পৰিণাম ভয়াৱহ হ'ব।